এয়া মই বিলাহী, পিঁয়াজ, আদা, নহৰু লৈ লৈছোঁ আৰু লগতে ঘৰৰ জলকীয়া মায়ে ছিঙি আনি থৈ দিছিলে আৰু পিঁয়াজ, বিলাহী, জলকীয়া, আদা, নহৰুখিনি কাটি হৈ গ'ল। আপোনালোকে এনেকৈ কাটি ল'ব আৰু লগতে শুকান মাছখিনি মই গৰম পানী দি অলপ সময় ভিজাই থৈ দিছোঁ আৰু কেৰাহী গৰম হোৱাৰ লগে লগে মই মিঠাতেল বাকি দিলোঁ আৰু লগতে মই শুকান মাছখিনি দি আৰু লগতে ভাজি লৈছোঁ। দেখিছে নহয়, আপোনালোকে ভাজি ল'ব কাৰণ ভাজি ল'লে ভাল হয় আৰু লগতে পিঁয়াজ দি দিলোঁ। অলপ সময় পিঁয়াজখিনি ভাজি ল'ব ৰং হোৱালৈকে ভাজি আদা নহৰুখিনি দি লৈছোঁ আৰু জলকীয়া লগতে ভাজি ল'ব আপোনালোকে অলপ সময় আৰু ইয়াত লগতে মই দি দিলোঁ নিমখ আৰু দি দিলোঁ হালধি। আপোনালোকে ভিডিঅ'টো চাই মৰম দিব বুলি আশা থাকিল। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। গোটেইখিনি দি লৈ ধুনীয়াকৈ মিক্সিটো লৰাই জিৰা গুড়ি অলপ দি দিছোঁ আৰু আপোনালোকে অলপ সময় ভাজি থাকিব বস্তুটো সিজি যোৱালৈকে।